প্ৰয়াত বলিষ্ঠ কণ্ঠশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি চিলাপথাৰত কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিলে চিলাপথাৰৰ বহুসংখ্যক জ্যেষ্ঠ নাগৰিকে জাতিৰ মাটিৰ গীত গাই ভাল পোৱা জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াই দেওবাৰে অকালতে মৃত্যুবৰণ কৰে প্ৰয়াত ৰাজীৱ শদিয়াৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰাৰ চেষ্টাৰ লগতে তেওঁৰ আদৰ্শ সদায় অসমীয়াৰ মাজত জিলিকি থাকিব বুলি উল্লেখ কৰে আছুৰ নেতা কৰ্মীসকলে এগৰাকী শিল্পী যিগৰাকী শিল্পীক আমি গণশিল্পী বুলি যিটো স্বীকৃতি দিছে অসমৰ প্ৰত্যেকগৰাকী জনগণে তেওঁ আজি আমাৰ মাজত নাই অসমীয়া জাতিটোক অগাধ ভাল পোৱা এজন ব্যক্তি যি ব্যক্তিয়ে তেওঁ জীয়াই থকা জীৱনকেইটাত মাথো অসম আৰু অসমীয়াৰ বাবে গান গাই গ'ল মাথো জাতিৰ প্ৰতি এটা অগাধ ভাল পোৱাৰ মাজেৰে তেওঁ গানবোৰ সৃষ্টি কৰি থৈ গ'ল সিদিনা 13 তাৰিখৰ দিনা উৰুকাৰ নিশা তেওঁ আমাৰ মাজৰ পৰা চিৰদিনলৈ হেৰাই গ'ল তেনেকুৱা এজন ধ্ৰুৱতৰা আমাৰ মাজৰ পৰা হেৰাই গ'ল যিগৰাকী অসমীয়া জাতিটোক অগাধ ভাল পাইছিলে তেনেকুৱা এজন ব্যক্তিক আজি সোঁৱৰিবলৈ পাই আমি প্ৰত্যেকগৰাকী আজি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে চিলাপথাৰবাসী ৰাইজ বা চিলাপথাৰ প্ৰত্যেকজন ব্যক্তি আজি বুকুত একুৰা জুই বা একুৰা নোহাব নোখোজা একুৰা জুই আমি বুকুত লৈ আজি তেওঁক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেনেকুৱা এজন ব্যক্তি আমি হেৰুৱাই আমি অত্যন্ত দুখ অনুভৱ কৰিছোঁ যাতে তেওঁ নিজৰ জীয়াই থকা দিনকেইটাত আজি 40টা বছৰ বা আজি 20টা বছৰে তেওঁ যি জাতিৰ প্ৰতি ভাল পোৱাৰ মাজেৰে যিটো স্বদেশ প্ৰেম জাতীয় যিবিলাক গীত ৰচনা কৰি থৈ গ'ল শদিয়াৰ টুকচিঙাৰ পৰা আহি উৰুষা পজাৰ মাজৰ পৰা আহি তেওঁ আজি অসম আৰু অসমীয়াৰ প্ৰতি যি ভাল পোৱা সৃষ্টি কৰি গ'ল তেওঁ আজি আমাৰ মাজত নাই তথাপিও তেওঁৰ যিখিনি কৰণীয় বা ৰৈ যোৱা কামখিনি কিন্তু প্ৰত্যেকজন অসম আৰু অসমীয়াৰ আহি থকা নৱপ্ৰজন্মই হওক বা আজিৰ প্ৰজন্মই কিন্তু আগবঢ়াই লৈ যাব লাগিব ৰাজীৱ শদিয়া আমাৰ মাজত আছে আৰু থাকিব আৰু ৰাজীৱ থাকি যোৱা কামবিলাক যাতে আমি এই প্ৰজন্মই আৰু ভৱিষ্যত প্ৰজন্মই আগবঢ়াই লৈ গৈ অসম আৰু অসমীয়া প্ৰজাতিৰ বাবে কাম কাজবিলাক কৰি যাম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু ব্যুৰ ৰিপৰ্ট অসম টুডে।